নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ কাৰণে কোমল চাউলৰ জলপান ৰেচিপি এটা আগবঢ়াইছোঁ। এই ৰেচিপিটো বনাবলৈ কি কি প্ৰয়োজন মই এইটো আগতীয়াকৈ আপোনালোকক দেখুৱাই দিছোঁ। এয়া গুড় লৈছোঁ আৰু তেজপাত 2 কিলামান লৈছোঁ আৰু ড্ৰাই ফ্ৰুট অলপ লৈছোঁ, ইলাচি 2টা লৈছোঁ আৰু ঘিউ 2 চামুচমান লৈছোঁ আৰু কোমল চাউলটো লৈছোঁ। এতিয়া গেছ এটাত মই কেৰাহী এখন বহাই প্ৰথমে ঘিউটো দি দিছোঁ। ঘিউটো গৰম হোৱাৰ লগে লগে মই ইলাচি 2টা দি দিছোঁ আৰু তেজপাতো দিছোঁ। এনেকৈ ধুনীয়াকৈ অলপমান ভাজি ল'ব আৰু ড্ৰাই ফ্ৰুটটো ইয়াতে দি দিছোঁ। মই ড্ৰাই ফ্ৰুট বাদাম এইবিলাক ইমান ভাল নাপাওঁ, সেইকাৰণে মই অলপ দি দিছোঁ। আপোনালোকে বাদামো দিব পাৰিব। আৰু মই টুকিটোৱা চাউলটো দি দিছোঁ। এতিয়া কোমল চাউলটো মই 1 ঘণ্টাৰ কাৰণে চাউলটো তিয়াই থৈছিলোঁ। 1 ঘণ্টাৰ পিছত মই টুকি থৈছিলোঁ। এতিয়া ধুনীয়াকৈ মই টুকি থোৱাৰ পিছত এতিয়া ভাজি লৈছোঁ। এনেকৈ ধুনীয়াকৈ ভাজি ল'ব আৰু গেছটো মিডিয়াম চাইডত ৰাখি সেইখিনি ভাজিব আৰু এনেকৈ 2 মিনিট ঢাকি এনেকৈ ভাজি থাকিব। আৰু ধুনীয়াকৈ উখাই গৈছে পানী চানী আৰু ধুনীয়াকৈ ভাজি ভজা হ'ল। এতিয়া মই গুড়টো দি দিছোঁ। গুড়টো দিয়াৰ পিছত যেতিয়ালৈকে গুড়টো গলি নাযায় চাউলৰ লগত মিশ্ৰণ, তেতিয়ালৈকে এনেকৈ লৰাই থাকিব। ধুনীয়াকৈ এনেকৈ লৰাই থাকিব আৰু ধুনীয়াকৈ গলি গৈছে। চাওকচোন কিমান ধুনীয়া লাগিছে নহয় জানো। আৰু আপোনালোকে বনাই খাবচোন, ইমানেই সহজ বনাবলৈ আৰু খাবলৈও বহুত সোৱাদ টেষ্টি হয়। আৰু যোনে খাইছে সি নিশ্চয় গম পায়। আৰু মই চাউল 1 কাপ লৈছিলোঁ আৰু পানীও 1 কাপ দিছোঁ আৰু ধুনীয়াকৈ মই 10 মিনিটৰ কাৰণে ৰাখি দিছিলোঁ। আৰু চাওক ধুনীয়াকৈ সিজি গৈছে, ধুনীয়াকৈ সিজি গৈছে। এনেকৈ আপোনালোকে বনাই খাবচোন। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি আপোনালোকৰ ওচৰত সদায় আশীৰ্বাদ বিচাৰি আছোঁ। মই ধুনীয়াকৈ বাতি এখনত উলিয়াই লৈছোঁ। আপোনালোকে গাখীৰ নাইবা ক্ৰীম দৈ এনেকৈ খাব পাৰিব। আৰু সেইটোকে আপোনালোকৰ ওচৰত আজি শ্বেয়াৰ কৰিলোঁ। আৰু